এতিয়া যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব আপোনালোকে জানে যে ভাৰত চৰকাৰে ইউনিফাইড পেনশন স্কিম এই পেনশন স্কিম আমাৰ বাবে লৈ আহিছে এতিয়াৰ পৰা আমি অহা কালিৰ পৰা যদিও ইউপিএছ অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই কিন্তু অহা কালিৰ পৰা আপোনালোক এনপিএছত আৰু এনপিএছত যোগদান কৰা সকলে অটোমেটিক্যালি 1 এপ্ৰিলৰ পৰা আপোনালোকে ইউপিএছলৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব ইয়াৰ ফলত অৱসৰকালীন জীৱনত যিটো সৰ্বশিক্ষা অভিযানত থকালৈকে যিটো অৱসৰকালীন জীৱনৰ এটা নিশ্চয়তা আমাৰ নাছিলে এতিয়া আমি বহু পৰিমাণে অৱসৰকালীন জীৱনত এটা নিশ্চয়তা পাবলৈ সক্ষম হ'ম আমাৰ চৰকাৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটা আমাৰ বিশেষ যোজনা আমি চলাই ৰাখিছো হি হৈছে আপোন ঘৰ যেতিয়ালৈকে আমি সৰ্বশিক্ষা অভিযানত আছিলো কোনোবা বেংকে আমাক আপোন ঘৰ যোজনা দিছিলে বা কোনোবাই আমাক দিয়া নাছিলে এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ যোজনাৰ অধীনত আপোনালোকে ঘৰ বনাবৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ সক্ষম হ'ব মই ষ্টেট বেংক অফ ইণ্ডিয়াকো কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনাত আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিও অগ্ৰাধিকাৰ ভিত্তিত দিও তাৰ বাবেও মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰিম এখন উদাৰ হৃদয় লৈ যিসকল মাত্ৰ 3 বছৰ কাম কৰিছে সৰ্বশিক্ষা অভিযানত তেওঁলোককো আমি নিয়মীয়াকৰণৰ ব্যৱস্থা লম অহা বছৰৰ ভিতৰত আমি অহা বিত্তীয় বৰ্ষত তেওঁলোকক আমি নিয়মীয়াকৰণ কৰি দিম যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই মই ভাবো যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে তেওঁলোককো আমি আবেদনৰ পথ মুকলি কৰি ৰাখিম যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে আপোনালোকে জানে এই পৰ্যায়লৈ অহা পথ যথেষ্ট কণ্টকময় আছিল মই আপোনালোকৰ লগত শিক্ষা মন্ত্ৰীয়ে কেইবালো যে আমি নিয়মীয়াকৰণ কৰিব পাৰিম জাজমেন্ট অনাৰ মাত্ৰ 2-3 দিনৰ ভিতৰতে শিক্ষা বিভাগে এই গুটেই কামখিনি কৰি দিবলৈ সক্ষম হ'ল আজি মই বিশেষকৈ চৰ অঞ্চলত 12 বছৰ 10 বছৰ ধৰি কাম কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক মই আশ্বাস দিছো যে 1/3 কৰি 3 বছৰৰ ভিতৰত মই তেওঁলোকক ভাল জাগালৈকে লৈ আহিম সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছো অহা বছৰ এপ্ৰিল মেত আমি ধুবুৰী সাউথ সালমাৰাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম যাতে ধুবুৰী সাউথ সালমাৰাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত লৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকেও যাতে এটা সুবিধা পাব পাৰে কিমান আছে ধুবুৰী আৰু সাউথ সালমাৰাত কাম কৰি থকা শিক্ষক হাত ডাঙৰ ঠিক আছে যিমানখিনি আছে স্থায়ীভাৱে যিসকলক আজি আমি নিয়মীয়াকৰণ কৰিলো তেওঁলোকক আমি 3 বছৰৰ ভিতৰত উপযুক্ত স্থানলৈ আমি লৈ আহিম আৰু অহা বছৰৰ ভিতৰত এই উপযুক্ত স্থানৰ যেটো ট্ৰান্সফাৰ সেই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম